হাই মোৰ মৰমৰ বন্ধু বান্ধৱী, কি খবৰ? আশা কৰিছোঁ ভালেই আৰু মোৰো আপোনালোকৰ আশীৰ্বাদত ভাল। কঁঠালৰ মুচি বনাম বুলি ভাবিছিলোঁ, সেইদিনতেই ভিডিঅ'টো বনাই থ'লোঁ। বেছি দিন হোৱা নাই বাৰু, তথাপিও আপোনালোকক আগৰ ভিডিঅ' এটা দিছিলোঁ যে মই কঁঠালৰ মুচি বনাই আছিলোঁ বুলি। আজি কেনেকৈনো বনালোঁ আপোনালোকলৈ আগবঢ়ালোঁ। কঁঠালটো কাটি ল'লোঁ ধুনীয়াকৈ, কাটি পেলাই অকণ নিমখত থৈ দিলোঁ। থোৱাৰ পাছতে অলপ সময়ৰ পাছত প্ৰেছাৰটোত ধুনীয়াকৈ বহাই দিলোঁ। আলু কঁঠাল এনেকৈ বইল কৰি দিলোঁ। সেইখিনি বইল হোৱাৰ পাছত মই পিঁয়াজ, নহৰু, আদা আৰু সোৱাদ অনুসৰি মছলা প্ৰয়োগ কৰিছোঁ। মছলা ইমান বেছি কৰা নাই, যিহেতু ল'ৰা খাব নোৱাৰে জ্বলা, সেইটো কাৰণে অকণমান কমাই দিছোঁ। এয়া বইল কৰি থোৱা কঁঠালৰ মুচিখিনি উলিয়াই ল'লোঁ। তাতে কেৰাহীটো পাতি লৈ পিঁয়াজ, নহৰু, আদা এনেকৈ দি পেলাই অলপ সময় ভাজি ল'ম। ভাজি লৈ পেলাই মছলাখিনি দি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকে নিজৰ সোৱাদৰ অনুসৰি নিমখটো দিব পাৰিব। আৰু তাতে তাৰপিছতে হালধি দিলোঁ অকণমান, দি পেলাই এয়া ভালদৰে ভাজি পানী দি পেলাই লৰাই দিছোঁ। অকণমান আলুকণ ভাঙি দিছোঁ। পাৰে চাগে এনেকৈ বনাই খাই মাংসৰ নিচিনাই টেষ্ট হয়। ময়ো বনাই পেলাই খালোঁ। সময় পোৱা নাছিলোঁ কাৰণে ৰাখি থৈছিলোঁ কঁঠালৰ মুচিটো। আজি ভাবিলোঁ বনাই পেলাওঁ। এয়া মোৰ কমপ্লিট হৈ গ'ল বনাই কৰি। কেনেকুৱা লাগিছে বাৰু কালাৰটো? মাংসৰ নিচিনা লাগিছেনে? এয়া মই সজাই আছিলোঁ, সজাই থকা ল'ৰাই কৈছে এনেকৈ নহয় মা, এনেকৈ দিয়ে তেতিয়াহে ভাল লাগিব। আজি ৰাতিলৈ এনেকৈ বনালোঁ। আপোনালোকে কিহেৰে খালে কমেণ্ট কৰি জনাব। বাই বাই।